নমস্কাৰ ৰাইজ, আজি ভাগিনৰ লগত ওলাইছোঁ মন্দিৰলৈ বুলি, মানে শিৱ মন্দিৰলৈ বুলি। আজি যিহেতু শিৱৰাত্ৰি, এইবাৰ পিছে দুদিনকৈয়ে পৰিছে। চ' আমি দ্বিতীয় দিনাই আহিলোঁ মন্দিৰ দৰ্শন কৰিবলৈ। তো তেনেকৈয়ে আমি আহি পালোঁ। আচলতে আজি আমি আহিছোঁ কাকৈজানত থকা শিৱ মন্দিৰলৈ। আপোনালোকে পাছে আহিছেনে ইয়ালৈ? কমেণ্ট এটা কৰি নিশ্চয় জনাব। মোৰ পিছে আজি প্ৰথমবাৰহে আহিছোঁ। তো তেনেকৈয়ে প্ৰথমতে দোকান এখনৰ পৰা প্ৰসাদ লৈ ল'লোঁ। তাৰপিছতে মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। চাৰিওফালে খুব ধুনীয়াকৈ ফুলেৰে সজাইছে, সুন্দৰ লাগিছে পৰিৱেশটো। চ' আমি সেৱা জনালোঁ। ভিৰ মোটামুটি ভালেই হৈছিলে। তো তেনেকৈয়ে ঠেলি হেঁচি মানুহৰ মাজত মা পাৰ্বতী আৰু বাবাৰ দৰ্শন কৰি ল'লোঁ। তাৰপিছত ধূপ চাকি জ্বলাই বাবাৰ ওচৰত সেৱা জনালোঁ। তাৰপিছত দেখিলোঁ এইফালে প্ৰসাদো বিলাই আছে। তো তেনেকৈ অকণমান প্ৰসাদো লৈ ল'লোঁ। তাৰপিছত আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু দোকান এখনত আহি চাওমিন খালোঁ। তাৰপিছত এতিয়া দোকান এখনৰ পৰা মিক্স ভাজি অকণমানো ল'লোঁ, মানে ঘৰত গৈ খাবলৈ। তো তেনেকৈ ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। তো আজিলৈ আহিছোঁ, বাই।